আমাৰ কোন দলৰ মানুহে আমাৰ বিজেপি কোন কাৰ্যকৰ্তাই তেওঁ দুখীয়া বুলি হাঁহে তেওঁ কেনেকৈ দুখীয়া হ'ল তেওঁতো দুখীয়া নহয় তেওঁ এজন সবল ব্যক্তি সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি তেওঁ সমাজত নাম থকা ব্যক্তি তেওঁ আৰু সেইবাবে তেওঁ আজি টিকেট পাইছে তেওঁ গতিকে এইটো তেওঁ ভুৱা কিছুমান প্ৰচাৰ কৰিলে নহ'ব না আৱেগিক হৈ কৰিলে নহ'ব নহয় মোক ভোটে ফুটেজটো দেখুৱাওক নাই ক'ৰবাত যদি আমাৰ বিজেপি দলৰ মইতো কোৱাই নাই মইতো নকওঁৱেই কোনোবা যদি বিজেপি কাৰ্যকৰ্তাসকলে যদি তেওঁক যদি বেয়া ব্যৱহাৰ কৰে মোক কওঁ সেই মানুহজনক মই ব্যৱস্থা ল'ম নহয় মই মোৰ দলৰ কাৰ্যকৰ্তাই যদি তেওঁক যদি বেয়া ব্যৱহাৰ কৰিছে ক'ৰবাত যদি কৈছে মোক দেখুৱাই দিয়ক যে এইজন মানুহে মোক বেয়া ব্যৱহাৰ কৰিছে মই তেওঁক দেখুৱাই দিম নহয় ভাই মই বিজেপিৰ কাৰ্যকৰ্তাজনৰ ওপৰত মই ব্যৱস্থা ল'ম দলে এইটো অনুশাসনমূলক ব্যৱস্থা ল'ব ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ইমান বেয়া কংগ্ৰেছটো এতিয়া বাগানত নাইকিয়া নহয় যদি বাগানৰ মানুহে যদি কংগ্ৰেছক ভোট দিলেহেঁতেন আজি ইয়াত ব্ৰহ্মজান চাহ বাগিচাত ইয়াত হাজাৰ হাজাৰ বাগানৰ আমাৰ আদিবাসী ভাইসকল বা চাহ জনগোষ্ঠী লোকসকল ইয়াত আহিছে বিশেষকৈ আই মাটি আহিছে যোগদান কৰিছে প্ৰায় 150তকৈ অধিক যিসকলৰ বাগানৰ কংগ্ৰেছ দলৰ তেওঁলোকে আগৰ ZPC ইয়াৰ প্ৰাৰ্থী আছিলে ZPC প্ৰাৰ্থী আছিলে কংগ্ৰেছ দলৰ তেওঁ আহি জইন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰসকল আহি জইন কৰিছে BPFৰ আহি জইন কৰিছে আৰু কংগ্ৰেছটো বাগানত শুই ন কংগ্ৰেছৰ ACMSৰ কোনো মানুহেই নাই কংগ্ৰেছ ACMSৰ গোটেই ইউনিট ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি ACMSৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ব্ৰাঞ্চৰ ছেক্ৰেটাৰী তেওঁলোকে বিজেপিত যোগদান কৰে বাগানত কংগ্ৰেছে কি কৰিলে ইমান দিন তেওঁতো মই বিচাৰি আছোঁ মই তেওঁক গামোচা দিবলৈ বিচাৰি আছোঁ পোৱা নাই মই দিলে তেওঁক গামোচা দি আদৰিম মইতো নুৰুজ্জামান চৰকাৰ তাত গৈ পেলাই মই আশীৰ্বাদ লৈছোঁ তেওঁতো কংগ্ৰেছৰ একদম ভেটাৰান লিডাৰ নুৰুজ্জামান চৰকাৰ মইতো ভীমানন্দ তাঁতী য'ত ACMSৰ তেওঁ ৰঙাপাৰা সমষ্টিৰ পৰা 4বাৰ বিধায়ক ঢেকীয়াজুলিৰ পৰা বিধায়ক তেওঁ ঘৰত গৈ পেলাই তেওঁক মই আশীৰ্বাদ বিচাৰিছোঁ ভোট দিয়া নিদিয়া কথাটো বিচাৰ জ্যেষ্ঠজনক মই বিচাৰি আশীৰ্বাদ কৰিছোঁ মই প্ৰেম বৰালৈ কালি গৈছোঁ তেওঁ বাৰু ঘৰত চৰণ চুই পেলাই মই আশীৰ্বাদ বিচাৰিছোঁ মই অহাকালি বনবাস তাঁতীত তাত যাম ইয়াৰ আগতে বনবাস তাঁতী মই আশীৰ্বাদ লৈছোঁ বনবাস তাঁতীৰ স্বাস্থ্যৰ যেতিয়া তেওঁৰ অসুস্থ আছিল মই তেওঁক খবৰ লৈছোঁ মই অহাকালি যাম তেওঁ তাত মই প্ৰেমলালগঞ্জীক বিচাৰি আছোঁ যে মই মানে অন্ততঃ গামোচাখন দি তেওঁক শুভেচ্ছাটো জনাওঁ আশীৰ্বাদটো জনাওঁ তেওঁ মোৰ পৰা আশীৰ্বাদ ল'ব লাগে নালাগে হে মই তেওঁলোকে জ্যেষ্ঠ মোৰ পৰাতো অন্ততঃ আশীৰ্বাদ ল'ব লাগে নিশ্চয় মই এতিয়া বিচাৰিছোঁ মোৰ তলত আহিব লাগে আশীৰ্বাদ বিচাৰি মই বিচাৰি আছোঁ মই পালে মই গামোচাবোৰ গাড়ীত আছে মই দি পেলাই তেওঁ মোক শুভেচ্ছা দিম আৰু আশীৰ্বাদ দিম ইমান দেখা জেগাত দেখিছোঁ মোক মানে বিৰোধী পক্ষই বিভিন্ন জেগাত মানে কথাবিলাক কৈছে ই মানে আদিবাসী ল'ৰা হয় তাৰ টকা পইচা নাই দুখীয়া ঘৰৰ ল'ৰা হয় মই কৈছোঁ যে মই দুখীয়া ঘৰৰ ল'ৰা হোৱাৰ কাৰণে মই পাপ হ'ল নেকি মই দুখীয়া ঘৰত জন্মগ্ৰহণৰ কাৰণে মই পাপ হৈছে হাস্যকৰ কথা কিছুমান তেওঁলোকৰ মুখত মই দেখা পাইছোঁ তেওঁলোকে মোক মানে উপলব্ধ কৰিব বিচাৰিছে গতিকে সেইকাৰণে মনত কেতিয়া দুখ লাগে যে মই মানে এতিয়া মই মানে সাধাৰণ খেতিয়কৰ ল'ৰা হোৱাৰ কাৰণে মই আজি মানে মোক এইটো ক'ব বিচাৰিছে তেওঁলোকে হয় যে মোৰ লগত যি ধৰণে টকা পইচা ধন বল থাকিব লাগে আজি এইটো মোৰ নাই কিন্তু মোৰ মনোবল আছে মোৰ মন আছে ৰাইজৰ মাজত কাম কৰিবলৈ আগুৱাই যাবলৈ মন আছে আৰু দৃঢ়তা আছে মোৰ বিশ্বাস আছে কংগ্ৰেছ পাৰ্টীৰ ঝাণ্ডা লৈ পেলাই মই আগুৱাই যাম